নমস্কাৰ বন্ধুসকল, আজি আন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিলোঁ। আজিৰ টপিকটো লৈছোঁ মই ডেংগু। বলক, ডেংগু নিশ্চয় আপোনালোকে শুনিছে। বলক ডেংগু বিষয়ত এটা চমুকৈ আলোচনা কৰোঁ দেই। ডেংগুটো আপোনালোকে প্ৰায় এতিয়া ছিজন গ'ল, ছিজনত শুনিলে প্ৰায় মানুহ ডেংগু ৰোগত ভুগিছে। আচ্ছা, আজি আলোচনা কৰোঁ বলক, এই ডেংগু ৰোগটো কেনেকৈ হয়, কি কাৰণে হয়, ইয়াৰ পৰা আমি কেনেকৈ বাচি থাকিব পাৰিম আৰু নিজৰ পৰিয়ালক আমি ইয়াৰ পৰা কেনেকৈ বচাই থ'ব পাৰিম। বলক আলোচনাটো আৰম্ভ কৰোঁ। প্ৰথমতে জানি লওক আহক, হোৱাট ইজ ডেংগু, অৰ্থাৎ ডেংগু মানে কি, ডেংগু জ্বৰটোনো কি। ডেংগু এবিধ ভাইৰাছে হোৱা ৰোগ হয়। এই ভাইৰাছৰ নাম ডেংগু ভাইৰাছ। আৰু এই ৰোগত এজন আক্ৰান্ত হ'লে অতিপাত জ্বৰ উঠে, মূৰ বিষায়, গাঁঠিসমূহ বিষায়, মাংসবোৰ বিষায় আৰু মানুহজন বমি বমি ভাৱ হয় আৰু চকু পিছফালে বিষায়। ডেংগু ৰোগটোনো কোনে বিয়পায় তাৰ বিষয়ে জানি ল'ম বলক। এই মহটো চিনি পাইছেনে? এই মহটো হৈ গ'ল এডিছ এজিপ্টাই। এই মহে চাফা পানীত কণী পাৰে আৰু দিন দুপহৰত মানুহ কামোৰে। এই মহে ডেংগু ভাইৰাছটো বিয়পায়। এই মহৰ গাত ডেংগু ভাইৰাছটো থাকে। যেতিয়া এই মহে এজন সুস্থ মানুহক কামোৰে, তেতিয়া এই মানুহজন ডেংগু ৰোগত আক্ৰান্ত হয়। আৰু এটা এডিছ মহে যেতিয়া এটা বেমাৰী মানুহক, অসুস্থ মানুহক কামুৰি যেতিয়া এজন সুস্থ মানুহক কামোৰে, তেতিয়াও এই ডেংগু ৰোগটো, ডেংগু ভাইৰাছটো এজনৰ পৰা আনজনলৈ বিয়পে। আৰু এই ডেংগু ৰোগৰ লক্ষণসমূহ দেখা দিবলৈ নাই কমে 4 পৰা 7 দিন সময়সীমা লয়। এতিয়া বলক জানো ইয়াৰ এই ডেংগু বেমাৰৰ লক্ষণসমূহ দেখা দিবলৈ নাই কমেও 4 পৰা 7 দিন লয় মানুহজন এটা ভাইৰাছৰ পৰা আক্ৰান্ত হোৱাৰ পিছত। ইয়াৰ লক্ষণসমূহৰ প্ৰথম হৈ গ'ল জ্বৰ 105 ডিগ্ৰীতকৈ ওপৰ, তাৰপিছত অতিপাত মূৰ বিষ, তাৰপিছত মাংস পিঠি বিষ, গাঁঠিসমূহ বিষ, স্কিন ৰেছেছ মানে ছালত ৰঙচুৱা দাগ উঠা সৰু আই নিচিনাকৈ, তাৰপিছত চকু পিছফালে বিষ হয়, নৌজিয়া অশান্তি লগা, ভমিটিং আৰু মাইল্ড ব্লিডিং মানে দাঁতৰ আলু আৰু নাকৰ পৰা তেজ যাব পাৰে। এই লক্ষণসমূহ যদি কাৰোবাৰ পায় তেনে অতি সোনকালে হস্পিটেলত গৈ টেষ্ট কৰাব লাগে। বলক এতিয়া কথা পাতোঁ এই ৰোগৰ পৰা আমি কেনেকৈ বাচি থাকিব পাৰিম। প্ৰিভেনশ্যন এণ্ড ট্ৰিটমেণ্ট অফ ডেংগু। এই ৰোগৰ পৰা বাচিবলৈ প্ৰথমতে আমি কি কৰিব লাগিব? মহৰ প্ৰজনন ৰোধ কৰিব লাগিব। তাৰ কাৰণে আমি ঘৰৰ চৌপাশে চাফ চিকুণ থ'ব লাগিব আৰু পানী জমা হ'ব দিব নালাগে। ক'তো পানী জমা হ'ব দিব নালাগে। প্লাষ্টিকৰ টাবসমূহ, ফুলৰ টাবসমূহ পানী যদি জমা হৈছে এইকেইটা পেলাব লাগিব। আৰু ফ্ৰিজৰ পিছফালে যোনটো টেমা থাকে ৱাটাৰ, তাৰ পৰা পানী পেলাব লাগে। কুলাৰসমূহত পানী চেঞ্জ কৰি থাকিব লাগে আৰু মন কৰিব লাগে ক'ৰবাত যদি মহে কণী পাৰিছে নেকি। আৰু এই ডেংগু মহে, এই এডিছ মহে চাফা পানীত কণী পাৰে, গতিকে খোৱা পানী, ৱাটাৰ টেংকসমূহ সম্পূৰ্ণ ঢাকি থ'ব লাগে। আৰু মহৰ কামোৰৰ পৰা বাচিবলৈ হাত দীঘল চোলা পিন্ধিব লাগে। মস্কিটো ৰিপেলেণ্ট কচুৱা আগৰবাতিসমূহ জ্বলাব লাগে। গধূলি হ'লে ধূপ ধূনা কৰিব লাগে। আৰু দিনত শুওঁতেও আঁঠুৱা শুব লাগে, নিজেও আঁঠুৱা শুব লাগে আৰু নিজৰ কেঁচুৱা যদি ল'ৰা ছোৱালীকো দিনত শুওঁতে আঁঠুৱা। এই লক্ষণসমূহ যদি আপোনাৰ গাত যদি দেখা দিয়ে, অতি শীঘ্ৰে ডাক্তৰৰ পৰামৰ্শ ল'ব আৰু স্বাস্থ্যৰ যতন ল'ব। পানী খুব খাব। ডেংগু হ'লে পানী বেছিকৈ খাব লাগে আৰু ৰেষ্ট কৰিব লাগে আৰু পানী বেছিকৈ খাব লাগে। কেলৈ কি জ্বৰ হ'লে ডিহাইড্ৰেশ্যন হয় আৰু পানীটো বেছিকৈ প্ৰয়োজন হয় গাত। আশা কৰিছোঁ এই ভিডিঅ'য়ে আপোনালোকক অলপ হ'লেও উপকৃত কৰিব পাৰিলোঁ।
আৰু মনত ৰাখিব এই বেমাৰ বিশেষকৈ বাৰিষা কালত বেছিকৈ হয়, গতিকে আপুনি সুৰক্ষিত থাকিব আৰু মহৰ প্ৰজননটো যিমান পাৰে ৰোধ কৰিব। নিজৰ ঘৰৰ চাৰিওফালে চাফ চিকুণ থ'ব, পানী জমা হ'ব নিদিব ক'তো, আৰু খোৱা পানী, ফ্ৰিজৰ পানী, কুলাৰৰ পানীসমূহ ৰেগুলাৰলি চেঞ্জ কৰি থাকিব, য'ত কি মহে প্ৰজনন কৰিব নোৱাৰে আৰু বংশবৃদ্ধি কৰিব নোৱাৰে। তাৰ বাবে মনত ৰাখিব। এইটোকে ইমানতে মোৰ এই ভিডিঅ' মই শেষ কৰিছোঁ। ধন্যবাদ। শেষৰলৈকে চাই দিয়াৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আৰু এবাৰ ক'লোঁ, মোৰ চেনেলটো ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিব। ধন্যবাদ।